কেতিয়াবা যদি তোমাক কিবা সহায়ৰ প্ৰয়োজন হয় মোক জনাবা। তুমি বহুত সহায় কৰিছা আৰু সহায়ৰ প্ৰয়োজন নাই। দুৱাৰ খোলা আছে। মোৰ ঘৰখনৰ কথা বেয়া চিন্তা কৰি মোৰ ভাল চিন্তা কৰা মানুহৰ মোৰ প্ৰয়োজন নাই। তুমি এজনী স্বাৰ্থপৰ ছোৱালী। নিজৰ স্বাৰ্থৰ বাবে যে তুমি ইমান তললৈ নামিব পাৰিবা মই কোনোদিনে ভবা নাছিলোঁ। মই যি কৰিছিলো একমাত্ৰ তোমাৰ ভালৰ বাবে কৰিছিলো। নালাগে মোক তেনেকুৱা ভাল পোৱা। তুমি ইমান ফাঁকি দি থাকা কিয়? মই ফাঁকি দিয়া নাই নীল। এটাও কথা নকবা। যদি তুমি খোলা নাই কোনে খুলিছে? নেক্সট টাইম যদি তুমি এনেকুৱা কাম কৰা মনত ৰাখিবা মোতকৈ আৰু বেয়া কোনো নহ'ব। তোমাৰ নামত সেন্দুৰ লোৱাৰ পাছৰে পৰা কেৱল ঘৰখনৰ সুখৰ কথা ভাবিছিলো, কিন্তু এবাৰো মোৰ মনলৈ অহা নাছিল। তাকে কৰিবলৈ যাওঁতে কাৰোবাৰ জীৱনৰ পৰা ৰংবোৰ আজৰি আনিছো। তোমাৰ অন্তৰত মোৰ স্থান নাথাকিলেও মোৰ অন্তৰত কিন্তু তোমাৰ বাহিৰে আন কাকোৱে স্থান দিয়া নাছিলো। তুমি মোৰ জীৱনৰ পৰা আঁতৰি যাব নালাগে। সমাজে তোমাক দুখিব। মই আঁতৰি যাম তোমালোকৰ জীৱনৰ পৰা। পাহি, এইবোৰ কৰি তুমি কি বুজাব বিচাৰিছা? আমি বেয়া আৰু তুমি ভাল, সেইটো কি? কুণাল এইখন ঘৰৰ পৰা ওলাই যোৱাৰ পাছতো তুমি সিহঁতকে ছাপোৰ্ট দি আছা যে? তাৰমানে পেহীয়ে তোমাক কথাটো ক'লে? কোনে কৈছে সেইটো জনাৰ তোমাৰ প্ৰয়োজন নাই, কিন্তু তুমি কিয় কৰিছা মই জানিব বিচাৰিছো। তুমি আচলতে ঘটনাটো ভালকে জানি কৈছা নে মোক গালি দিব লাগে কাৰণে গালি দিছা? চালে বেৰে কোবাই তুমি কথা নকবা। মই তোমাক যিটো কথা সুধিছো তাৰ তুমি উত্তৰ দিয়া। পেহীয়ে তোমাক কি কৈছে আগতে সেইটো কোৱা। তুমি মোক আজি এনেকৈ কথা ক'লা যে? কাৰণ মই একো ভুল কৰা নাই। কুণালহঁত ঘৰৰ পৰা ওলাই গ'ল বুলিয়ে সিহঁতো আমাৰ শত্ৰু নহয় যে আমি সিহঁতৰ মৃত্যু কামনা কৰিম? তাৰমানে মই সিহঁতৰ মৃত্যু কামনা কৰিছো? মই সেইটো ক'ব বিচৰা নাই। এইবোৰ চব তোমাৰ বাবে হৈছে। তুমি যদি কথাটো আগতে গম পাইছিলাই তেনেহ'লে আমাক কোৱা নাছিলা কিয়? তোমাৰ কাৰণে মায়ে আজি কান্দিব লগা হৈছে। তুমি কি ভুলৰ প্ৰতিশোধ ল'ব বিচাৰিছা? মই একো প্ৰতিশোধ লোৱা নাই। মই যি কৰিছিলোঁ ঘৰখনৰ ভালৰ কাৰণে কৰিছিলোঁ। বৰষুণ আহিব লৈছে। মোক এতিয়া এজাক বৰষুণে লাগে। ইমান দিনে কৰি অহা পাপবোৰ উটুৱাই নিবলৈ। মাজে সময়ে ফোন এটা কৰিবাচোন, আমাৰো চিন্তা হয় নহয়। ঠিক আছে, এতিয়া ৰাখিছো হা। কোন কুণাল নে কি? ট্ৰিটমেণ্ট আৰম্ভ কৰিলেই বোলে। সকলো ভালে কুশলে থাকিলে পৰহি মানলৈ অপাৰেশ্যন হোৱাৰ সম্ভাৱনাও আছে। টকা পইচা সেইখিনি হ'বগে নে? নাই, নহ'ব, আৰু পঠাব লাগিব। ক'ত পাবি এতিয়া? তোক কথা এটা কোৱাই নাই। কালি যতীনলৈ ফোন কৰিছিলো। যতীন মানে? নৈয়ে আগতে যিটো কোম্পানীত কাম কৰিছিলে তাৰে বছ। তেওঁ আকৌ আমাৰ নৈৰ দেউতাকৰ লগৰহে আছিল। তেওঁক আমি কথাখিনি কৈছিলোঁ, তেওঁ সহায় কৰিম বুলি কৈছে। সেয়া মই তোক কোৱা নাছিলোঁ নে? ভগৱানে আমাক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। এতিয়া ভালে কুশলে অপাৰেশ্যনটো হৈ গ'লেই হ'ল আৰু। এৰা চাহ লোৱা।
তোমাক কথা এটা ক'বলগীয়া আছে। কি কথা? যিবোৰ কথাৰ বাবে ঘৰখনত এই অশান্তিবোৰ সৃষ্টি হৈছিল, এগৰাকী বিবাহিত পত্নী থকাৰ পাছতো মই কিয় মেঘাৰ পৰা আঁতৰি আহিব পৰা নাই? আচলতে মেঘাক মই বহুত আগতেই লগ পাইছিলোঁ। আমাৰ বিয়াৰ কেইবছৰমানৰ আগতেই এটা অফিচিয়েল ট্ৰেইনিঙৰ বাবে সেইদিনা মই দিল্লীলৈ যাবলৈ ওলাইছিলোঁ। এয়াৰপৰ্ট যাবা? যাম আহক। আপুনি অলপ গাড়ীতে বহক, মই পটককৈ দোকানৰ পৰা আহি আছোঁ। ঠিক আছে। আপুনি এনেকৈ উঠিছে যে? এখন মই বুক কৰিছোঁ। কিন্তু ময়ো বহিছোঁ। আপুনি বহিলেই নহ'ব নহয়, বুক মই কৰিছোঁ। আপুনি আন এখন বুক কৰকচোন, মোৰ দেৰি হৈছে। দেৰি মোৰো হৈছে। আপুনি এগৰাকী লেডিৰ লগত এনেকৈ কথা পাতিছে? মইতো বেয়াকৈ একো কোৱা নাই। কি হৈছে দাদা? গাড়ীখন কোনে বুক কৰিছিল? আপুনি? শুনিলে নহয় এতিয়া? নামক। প্লিজ দাদা, মোৰ দেৰি হৈছে। সোনকালে গৈ নাপালে মোৰ ফ্লাইটখন মিছ হ'ব। তাৰমানে আপুনি এয়াৰপৰ্টলৈ যাব? হয় দাদা, প্লিজ তেওঁক আন এখনত যাবলৈ দিয়ক না। দাদা, মানে ছোৱালীজনীও বিপদত পৰিছে। আজি কেবৰ সংখ্যাও কম, সেইকাৰণে দুয়োজনকে একেলগে লৈ যাওঁ নেকি? দেউতা, দেউতা তুমি কান্দিছা কিয়? মই আহিলো নহয়, এতিয়া তুমি অকণো চিন্তা নকৰিবা। আজি কেবৰ সংখ্যাও কম, সেইকাৰণে দুয়োজনকে একেলগে লৈ যাওঁ নেকি? ব'লা। ফ্লাইটতো আমাৰ ছিট একেলগে আছিল। এখন কাজিয়াৰ মাজেৰে চিনাকি হৈ আমাৰ সম্পৰ্কটোৱে কেতিয়া প্ৰেমৰ ৰূপ ল'লে মই অনুমানেই কৰিব নোৱাৰিলোঁ। মেঘাক মই বিয়া কৰোৱাৰ কথা আছিল। তেনেকুৱাতে এদিন লিফ্ট, লিফ্ট, ৰ'বচোন। দাদা, খুলি দিয়কচোন। দাদা, আপুনি গুৱাহাটীলৈ যাব নেকি? হয়। প্লিজ দাদা, মোকো লগত লৈ যাওকচোন। মই বৰ ডাঙৰ বিপদ এটাত পৰিছোঁ। বহুত সময় ৰ'লোঁ, কিন্তু একোৱে পোৱা নাই। গম পাইছোঁ, আপুনি চাগে অচিনাকি ছোৱালী এজনী গাড়ীত নিবলৈ অসুবিধা পাইছে। মই পাহি ইয়াৰে এখন প্ৰাইভেট স্কুলত শিক্ষকতা কৰোঁ। এইখন চাওক, এইখন মোৰ আই কাৰ্ড। আপোনাৰ যদি বিশ্বাস হোৱা নাই, আপুনি প্ৰিন্সিপালৰ লগত কথা পাতি চাব পাৰে। ৰ'ব, মই ফোনটো লগাই দিছোঁ। নাই নাই, নালাগে। হ'ব, উঠক। আপুনি কান্দিছে কিয়? দেউতালৈ মনত পৰিছে। কেনেবাকে যদি দেউতাৰ কিবা এটা হয়। মই বুজি পোৱা নাই। দেউতাৰ এক্সিডেণ্ট হৈছে, মই সোনকালে গৈ পাব লাগে। অ'কে অ'কে, গৈ আছোঁ। ৰখাওকচোন, এইফালে ৰখাওক। আপোনাৰ দেউতাক ক'ত ৰাখিছে? আয়ুচন্দ্ৰাত। ইয়াৰ পৰা তালৈ বহুত দূৰ হ'ব। অটো পাই যাম। যদি আপুনি বেয়া নাপায়, মই থৈ আহিব পাৰিম।
থেংক ইউ। দেউতা, দেউতা, দেউতা তুমি কান্দিছা কিয়? মই আহিলো নহয়, এতিয়া তুমি অকণো চিন্তা নকৰিবা। দেউতা, ৰাহুল নহয় দেউতা। দেউতা একো নোকোৱা কিয় দেউতা? দেউতা, দেউতা। দুবনিরে দনি সাফারি, দুবনিরে দনি সাফারি। দেউতা, এইবোৰ তুমি কি কৰিছা দেউতা? দেউতা, 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 ৰাহুল নহয় দেউতা। দেউতা একো নোকোৱা কিয় দেউতা? দেউতা, দেউতা। ৰাহুলক মই ভাল পাইছিলোঁ। দেউতাই আগতে তেওঁক কোনোদিনেই লগ পোৱা নাছিল। সেইদিনা ৰাহুলে দেউতাক লগ ধৰিবলৈ অহাৰ কথা আছিল। সেয়ে তোমাকে ৰাহুল বুলি ভাবি সেই ভুলটো কৰি পেলাইছিল। আৰু কথাবোৰ গম পোৱাৰ পাছত ৰাহুলো মোৰ জীৱনৰ পৰা আঁতৰি গ'ল। আৰু সেইবাবে মই তোমাৰ সৈতে সহজ হ'ব পৰা নাছিলোঁ। বাধ্যত পৰি মই তোমাক বিয়া কৰালোঁ। কিন্তু মেঘাৰ সৈতেতো মোৰ সম্পৰ্ক তাৰ আগৰ পৰাই আছিলে। সেই কথাটো তুমি যদি মোক এবাৰ ক'লাহেঁতেন। এবাৰ নহয়, দুবাৰ নহয়, বহুত বাৰ মই চেষ্টা কৰিছিলোঁ। কিন্তু তোমাৰ চিটুৱেশ্যনটো দেখি মই ক'বলৈ সাহস কৰা নাছিলোঁ। ময়ো তোমাক ভুল বুজি আছিলোঁ। এনেও তোমাক ঘৰ এৰি যোৱাৰ সিদ্ধান্ত লৈছোৱেই। কথাখিনি নজনা হ'লে দুখ মনেৰে গ'লোহেঁতেন। কিন্তু এতিয়া হাঁহি মুখে ওলাই যাব পাৰিম। তুমি এতিয়া যাবলৈ আৰু প্ৰয়োজন নাই। মেঘাৰ প্ৰতি এতিয়া মোৰ ধাৰণা সম্পূৰ্ণ বেলেগ। তাই মোৰ সৈতে বিশ্বাসঘাতকতা কৰিলে। পেহীৰ সৈতে লগ হৈ তাই আমাৰ ঘৰখন ধ্বংস কৰিব বিচাৰিছিল। আৰু সেইবাবে পেহীক মই সেইদিনাখন কথা শুনাইছিলোঁ। পেহী গ'ল। 2 এদিনৰ ভিতৰতে হয়তো মেঘাও যাবগৈ। জীৱনটো আমাৰ আকৌ নতুনকৈ আৰম্ভ কৰিব নোৱাৰোনে? বিপিন, বাইদেউ কি হ'ল? নৈৰ অপাৰেশ্যনটো ছাকচেছ হ'ল। আই ঐ, কি খবৰ শুনালি ঐ? প্ৰভু দেখিছেনে? প্ৰভু আছে দেই। তেনেহ'লে মই আৰু তোমালোকৰ জীৱনত বাধা হৈ নাথাকোঁ। হাঁহি মুখে আঁতৰি যাম তোমাৰ জীৱনৰ পৰা। তোমাৰ সুখৰ বাবে
মই সেইখিনি ছেক্ৰিফাইচ কৰিব পাৰিম। দুবৰিৰে দলিচা পাৰি দুবৰিৰ দলিচা সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া, পেডিয়াচিউৰ 7+ স্পেচিয়েলাইজ নিউট্ৰিশ্যন ফৰ 7+ কিডছ আৰু নমস্তে ইণ্ডিয়া মিল্ক, ষ্টাৰ্ট ছলিড এভৰি ডে।